নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকক মাছৰ সৰু এটি ৰেচিপি বনাবলৈ আগবাঢ়িছোঁ। মাছৰ কণী আৰু মাছৰ এটি ৰেচিপি। আহকচোন আমি এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। দেখিছেনে, এইজনী ঘৰৰ পুখুৰীতে ধৰিছিলে বিকেট মাছ। এয়া মই তাৰে কেইপিচমান বনাবলৈ লৈছোঁ। ধুনীয়াকৈ হালধি সানি লৈছোঁ আৰু এয়া লগতে বগা সৰিয়হ অলপ পিচি লৈছোঁ। আদা নহৰু তাতে দি দিছোঁ আৰু এয়া লগতে লৈছোঁ পিঁয়াজ। এইখিনি ধুনীয়াকৈ পিচি মই পেষ্টটো বনাই ল'লোঁ। তাৰপাছত এয়া মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰি দিছোঁ। সৰিয়হৰ সৈতে মাছৰ ৰেচিপিটো খাবলৈ বহুতেই ভাল, সেয়েহে ভাবিলোঁ ঘৰৰে পুখুৰীৰ মাছ নিজেও বনাই খাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ধুনীয়াকৈ মাছখিনি সিজাই মই এয়া ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত এয়া বাকী থকা তেলত মই এয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা পৰালৈকে ভাজি ল'লোঁ আৰু এই মাছকেইডোখৰো ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা পৰি যোৱালৈকে লৰাই আছোঁ। তাৰপাছত এয়া দেখিছেনে, পিচি ৰখা সৰিয়হৰ পেষ্টটো মই মিক্স কৰি দিছোঁ। ধুনীয়াকৈ কম জুইত বনাই আছোঁ যাতে সৰিয়হৰ পেষ্টটো লাগি নধৰে। লাগি ধৰিলে পুৰি গ'লে ৰেচিপিটো খাবলৈ ভাল নালাগিব। সেইকাৰণে মই ভালদৰে লৰাই আছোঁ। কোনে কোনে সৰিয়হৰ সৈতে মাছৰ ৰেচিপিটো খাই ভাল পায় জনাবচোন। আৰু এয়া দেখিছেনে, সোৱাদ অনুযায়ী নিমখ হালধি মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ পেষ্টটো বনাই হোৱালৈকে লৰাই আছোঁ। তাৰপাছত ইয়াতে মই অলপমান পানী দি দিছোঁ। বৰ বেছি পনীয়াও নকৰোঁ, বেছি ডাঠো নকৰোঁ। আৰু এয়া ফ্ৰাই কৰা মাছকেইডোখৰ ধুনীয়াকৈ মই সৰিয়হৰ পেষ্টটো ধুনীয়াকৈ মই মিক্স হোৱালৈকে মাছৰ পিচকেইডোখৰ দি দিছোঁ। উতল অহালৈকে অলপমান দেৰি ৰাখি ধুনীয়াকৈ সিজিবলৈ দি দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত মই এয়া অকণমান গৰম মছলা আৰু মিট মছলা অকণমান দি দিছোঁ। বৰ বেছি পৰিমাণে দিয়া নাই। আৰু এয়া কাটি ৰখা ধনিয়া কেইডালমানো দি দিছোঁ। আৰু এয়া দেখিছেনে, মোৰ ধুনীয়াকৈ পেষ্টটো হৈ গ'ল। এইখিনি হোৱালৈকে ধুনীয়াকৈ মই এয়া মিক্স কৰি দিলোঁ আৰু এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল।
তাৰ পাছত কাষতে এয়া মই ডিমখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। অলপমান জ্বলা দি খাবৰ কাৰণে জলকীয়া 3টামান, ডাঙৰ পিঁয়াজ এটা আৰু 2টা বিলাহী ধুনীয়াকৈ ইয়াত মিক্স কৰি ভাজি ল'লোঁ। এয়া মোৰ হৈ গ'ল ডিমখিনি। আৰু এয়া দেখিছেনে নৰসিংহ, কুমলীয়া পাত আৰু আকেৰে সৈতে ধুনীয়াকৈ শেষত মই অকণমান হেৰি কৰি দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মাছৰ কণী নৰসিংহৰ সৈতে খোৱা নাই, খাবচোন, বহুত ধুনীয়া লাগে। নৰসিংহ গোন্ধটোও ভাল লাগে, সেয়েহে ময়ো বনালোঁ। আৰু শেষত ধনিয়া কেইডালমান ধুনীয়াকৈ দি দিছোঁ। মোৰ মাছৰ ডিমখিনি ধুনীয়াকৈ হৈ গ'ল। বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই।